Hi guys, স্বাগতম টু সাইজুজনে ব্লগছ। মই ৰাতি বাহিৰত আহি ভিডিঅ'টো শ্বুট কৰিছোঁ আৰু ব্লগটা আৰম্ভ কৰিছোঁ। তাৰমানে এইটো কাৰণ এইটো অহাকালি ৰাতিপুৱা মানে আজি ৰাতি 12 বজাত মই মানুহজনীক বাৰ্থডে উইচ কৰিম আৰু তাইক এটা সৰু বস্তু এটা আনি থৈছোঁ। আৰু দিনক ৰাতি আন্ধাৰত মনে মনে এতিয়া বাহিৰত আহি ব্লগটা আৰম্ভ কৰিছোঁ আৰু ব্লগটো আপোনালোকে শেষলৈকে চাব, বহুত ভাল লাগিব। আৰু মনে মনে ছাৰপ্ৰাইজ মানে উইচ কৰিম, কেনেকুৱা তাই ৰিয়েকশ্যন দিয়ে সেইটো আপোনালোকক দেখাম। এতিয়া সিহঁতে চব শুই আছে আৰু মাত্ৰ আধা ঘণ্টা এটা আছে। আধা ঘণ্টাৰ পিছত মই আকৌ ধুনীয়াকৈ মই এতিয়া কিবা ভিডিঅ' কাম আছে বুলি কৈ বাহিৰত আহি এনেই এইবিলাক কৰি আছোঁ আৰু বাৰ্থডে উইচ কৰা টাইম চব তাইক দেখাওঁগৈ। পূৰা আন্ধাৰ হৈ আছে, ৰ'ব, পূৰা আন্ধাৰ হৈ আছে, মানে পূৰা শুই আছে, গমেই নাপায়, পূৰা শুই আছে, ইয়াৰ পূৰা শুই আছে। আজি হেপী বাৰ্থডে, হেপী বাৰ্থডে। উঠি সাৰ পাই আছা নেকি? না, টোপনি গৈছিলো। Thank you. কি আনিছে চোৱা, কি হয়? কি হয় চোৱা, ক্লিক। আৰু এইটো তুমি ভাল পোৱা বিস্কুটটো, ভাল পোৱা বিস্কুটটো। Thank you. গাইজ এয়া তাইক বাৰ্থডে গিফ্ট দিলো। এতিয়া পুৰা 12টা পাছ হৈ গ'ল। চ' আমি এতিয়া শুম, ৰাতিপুৱালৈ লগ পাই আছো আৰু বাকীখিনি দেখাম পিছত। আপোনালোকে ভিডিঅ'টো চাই শেষলৈকে চাব। গুড মৰ্ণিং গাইজ। তো আজি এয়া হৈ গ'ল ৰাতিপুৱা। তো এতিয়া উঠিলো, উঠি কৰি ল'ৰা ছোৱালী দুটাকো ধুনীয়াকৈ স্কুলত থৈ মেলি আহিলো। এতিয়া অকণমান ওলাইছো, মানুহজনীক অকণমান আপোনাৰ আঙুলিটো ড্ৰেছিং কৰাই আনো। জুবিন গৈছো আহা, গৈছো 1 ছেকেণ্ড। ক'ত যাবা? টোপনি ক্ষতি কৰিলে মোৰ বাৰ্থডে উইচ কৰি 1টা বজালৈকে। ক'ত নিব আজি ফুৰাবলৈ কওক? যাবা দিয়া, গোবত দিম আৰু। তো গাইজ এইটো ছাৰপ্ৰাইজ, আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু তুমিও ৰেডি হৈ থাকা, আজি ক'ত যাম। গিফ্টটো কিন্তু জবৰদস্ত দিছে। গাইজ গিফ্টটো কেনেকৈ পাইছে আপোনালোকে কমেণ্ট কৰি কোনো কাকো দিয়া নাই এনেকুৱা গিফ্ট। আনকমন বিস্কুট। তাই ভাল পাইছে, মোক বিস্কুট এটা দেখাইছিলে, সেইকাৰণে মই মনত কৰি থৈ দিছো। ভুল কৰিলো সোণৰ আঙুঠি এটা দেখাব লাগিছিলে। যি নহওক কিবা এটাতো দিছো, হয় নহয়? কোৱা আকৌ, কিবা এটাতো দিছো। দিছে দিছে যিয়ে নহওক ক্লিকটো মাৰে আজি মাৰি আছো। মাৰিছা? গাইজ এয়া আমি ওলাইছো অকমান হস্পিটেলত, আঙুলিটো ড্ৰেছিং কৰাই আনো আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আজি আমি ধুনীয়া এটা ছাৰপ্ৰাইজ দিম, আপোনালোককো দিম আৰু এইকো দিম। মই যাম আজি ধুনীয়া জেগা এটাত ফুৰিবলৈ যাম। ঠিক আছে, ৰেডি হৈ থাকা। ঠিক আছে, এতিয়া প্ৰথমে হস্পিটেলৰ পৰা অংক বোলা। এয়া গাইজ আমি আহিবলৈ বিচাৰে হস্পিটেল, আৰু এই হস্পিটেলৰ পৰিৱেশটো চাওক কি ধুনীয়াকৈ ৰাখিছে। আমাৰ ফুল চুল লগাই একদম ধুনীয়াকৈ ৰাখিছে। এইখন আমাৰ বেচেৰি ষ্টেট ডিছপেঞ্চাৰী, কোৱাৰ্টাৰবিলাক ধুনীয়াকৈ ৰাখিছে, একদম ফুল চুল লগাই একদম ধুনীয়াকৈ ৰাখিছে। পৰিৱেশটো একদম চাফ চিকুণ হৈ আছে, ভাল লাগিছে দেখিবলৈ। ঘৰত বোলে আলহী আলহী একেবাৰে বাৰ্থডে পাতিছে বোলে। চতিয়াৰ পৰা আহিছে বাৰ্থডে খাবলৈ নে? কি কি এইটো বা মজা, সঁচাই আহিছে মানে। গাইজ ভণ্টিয়ে ঘড়ী এটা লৈ আহিছে। চলি আছে ঘড়ীটো, সঁচা দেখোন, মিছা বুলি ভাবিছো মই। সঁচা দেখোন, মোকো এটা দিবি এই ঘড়ী। দেখা দেখা ধুনীয়া হৈছে, ধুনীয়া হৈছে, ধুনীয়া হৈছে। লাগিলতো, ধুনীয়া হৈছে। গাইজ আমি এতিয়া ওলাইছো অকণমান ফুৰিব যাবলৈ কাৰণে। এইফালে জাৰাও ৰেডি আৰু আমাৰ বাৰ্থডে বোৱাৰীও ৰেডি। বাৰ্থডে বোৱাৰী নে বাৰ্থডে গাৰ্ল নে বাৰ্থডে মানুহজনী? বাৰ্থডে বোৱাৰী, বাৰ্থডে মা। বাৰ্থডে মাও ৰেডি, আমাৰ বেটিও ৰেডি। তো গাইজ যেতিয়া আমি ওলাইছো, আমি অকণমান ফুৰিবলৈ যাওঁ। ক'ত গৈ আছো কি কথা আপোনালোকক দেখাম। গোটেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে শেষলৈকে চাব, তেতিয়া গম পাই যাব আমি ক'লৈ গৈ আছো আৰু কি কৰিম, গোটেইখিনি দেখাম। ওলাই গৈছো হয়, কিন্তু স্কুটিত চাওকচোন তেলেই নাই, তেলে ডিপ মাৰি আছে। যদি এইখিনি এটা ডিপু আছে চাওঁ, তেল নাপালে কি হ'ব, লাগে বেয়া। আজিৰ পৰা নাচালোৱে, তেল ৰাতিপুৱাই ভৰাও সদায় স্কুল যাওঁতে। আজি এটা ডিপুত সোমালো, তেল নাপালো। এতিয়া আকৌ ডেকা গাঁৱৰ ভিতৰেদি গৈ আছো, চাওঁ পাওঁ কি নাপাওঁ। আজি নিচিনা আমাৰ বেয়া দিন হোৱা নাই, হয়নে? তো এতিয়া
দুটাতকৈ তেল ডিপুত সোমালোঁ, তেল দুইটাতে নাপালোঁ। এইফালে ইয়াত ধিপ ধাপ কৰি আছে, দেখাই দিছোঁ। এইটো দেখিছেনে তেলৰ মিটাৰ, এইটো ধিপ ধাপ মাৰি আছে। এতিয়া এইখিনিৰ পৰা এটা ডিপুৰ পৰা ল'ৰাজনক সোমালে, সিহঁতে এনেকৈ আগলৈ গৈছে। যদি সিহঁতে তেল পাই মোক ফোন কৰিব, তেতিয়া মই যাম আগলৈ, আৰু নহ'লে আৰু ইয়াৰ পৰাই উভতি যাব লাগিব। কি কোৱা? উভতিবলৈ হ'ব আৰু অকণমান দূৰৰ পৰা ঠেলিব লাগিব, কাৰণ ধিপ ধাপ মাৰি আছোঁ নে কিমান দূৰ পাওঁ নাজানো নহয়। এতিয়া ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰমান দূৰত আছে এটা হলেশ্বৰ তেল ডিপু। তাত যদি পায় সেই ল'ৰাকেইটাই, তেতিয়া মোক ফোন কৰিব, ফোন কৰিলে মই ইয়াৰ পৰা যাম। দেখিছেনে গাইজ, ঘৰ উভতি আহিবলগীয়া হৈ গ'ল, আৰু আমাৰ ইফালে ছাৰে মুখ চুখ ফুলাই বহি আছে। ছাৰ কি হ'ল জানেনে কাহিনীটো? তো গাইজ আমি গৈ আছিলোঁ গৰৈমাৰী হলেশ্বৰ মন্দিৰ। তো হলেশ্বৰ মন্দিৰত বহুত ডাঙৰ ডাঙৰ কাছ আছে, এনেকৈ মুড়ি চুৰি এনেকৈ ধৰক খাব দিলে মানে একে ধুনীয়াকৈ কাছকেইটা ওলায়। তো ভাবিছিলোঁ আপোনালোকক দেখাম, আমিও নিজে চাম, এনজয় কৰিম অকণমান, আৰু মন্দিৰৰ পৰা এপাক আহিলোহেঁতেন, অলপ চাই চিতি কৰি ভাল লাগিল হয়। তো গাইজ এতিয়া উপায় নাই, যিহেতুকে তেল নাপালোঁ, গোটেই 3-4টা তেল ডিপুত সোমালোঁ, এটাতো তেল নাপালোঁ। তো সেয়া বাহিৰতে তেল 50 টকাৰ তেল ভৰাই যেনে তেনে ঘৰলৈ উভতি আহিলোঁ। দোষ উভতি আহিছোঁ আমি, তুমি মুখ ফুলাব নালাগে বুজিছা, মুখ ফুলাব নালাগে। এতিয়া তুমি চাইকেলখন এই খঙতে সেই চাইকেলখনকে ধুই আছে। তে গাইজ এতিয়া মই ভাবিছোঁ অহাকালি বা পৰহি তেলটো যেতিয়া অকণ এভেইলেবল হ'ব, তেতিয়া আমি আকৌ ওলাই যাম। আপোনালোকক এই দৃশ্যটো নেদেখাওঁ বুলি নহয়, দেখামেই। তে গাইজ পুনৰ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে, আৰু এই ভিডিঅ'টো এতিয়া আধা কৰা হৈ গ'ল, উপায় নাই। আকৌ এদিন ওলাই আছোঁ অতি সোনকালে, হলেশ্বৰ মন্দিৰত যাম, আপোনালোকক কাছকেইটা আকৌ দেখাম। তে আজিতো দেখাব নোৱাৰিলোঁ, খুব দুখিত, তেল নাপালোঁ বাবদ দেখাব নোৱাৰিলোঁ। আমি গৈ নাপালোঁ, দেখাবও নোৱাৰিলোঁ। তে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই গাইজ।